একেদিনাই তিনিটাকৈ উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। তিনিটা উন্নয়নমূলক কামৰ জৰিয়তে সাধাৰণ ৰাইজে যথেষ্ট উপকৃত হ'ব বুলি ঘোষণা বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। নলিগাঁও মোহন বজাৰ চাপাৰবুৰী হৈ ৰাজাঘাট বৰশিমলা সংযোগী পথৰ কামৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। বিবি ৰোড টু NKK ৰোড ভিয়া অটা ভৌকামাৰী খৰ্মা পথৰ শুভাৰম্ভ কৰে জাকিৰ হুছেইন চিকদাৰে। দুয়োটা পথে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা আছিল আৰু আজিৰ পৰা সমাধান হ'ব বুলি মন্তব্য জাকিৰ হুছেইন চিকদাৰৰ। কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7 কোটি টকা ব্যয় সাপেক্ষে আদৰ্শ শ্ৰেণীকোঠা নিৰ্মাণ গৃহৰ শুভাৰম্ভ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ শ্ৰেণীকোঠা আবণ্টন দিয়া কাৰ্যই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক বৃহৎ পৰিৱৰ্তন হ'ব বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন চিকদাৰে। আজি আমাৰ সৰুক্ষেত্ৰী সমষ্টি আৰু পাকাবেতবাৰী সমষ্টি পূৰ্বৰ সৰুক্ষেত্ৰী নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ কাৰণে এটা উল্লেখযোগ্য দিন। আপোনালোকে জানে যে পাকাবেতবাৰী সমষ্টিৰ উত্তৰ পূব প্ৰান্তত আৰু সৰুক্ষেত্ৰী সমষ্টিৰো উত্তৰ পূব প্ৰান্তত আগত আছিল যি এলেকা সৰুক্ষেত্ৰী আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ এলেকাধীন। সেই এলেকাত দুটা ৰাস্তা অতিকৈ জৰাজীৰ্ণ হৈ আছিল। এটা ৰাস্তা হৈছে NKK ৰোড আৰু সহজে মানুহে যদি কিছুমান নামত বুজি নাপায় চাপাৰবৰীৰ পৰা হাতেটাৰী হৈ নলিগাঁৱলৈ ভক্তডোবালৈ যিটো ৰাস্তা যথেষ্ট জৰাজীৰ্ণ হৈ আছিল। ৰাইজৰ পৰা বহু গালিও খালোঁ, বহু সমালোচনাও পালোঁ। ইমান দিন কৰিব পৰা নাছিলোঁ কাৰণ আমি এবাৰ কৰোঁ বানপানীয়ে লগে লগে উঠাই লৈ যায়। দ অঞ্চল বছৰত 3-4 বাৰ বানপানী আহে যাৰ কাৰণে জৰাজীৰ্ণ হৈ আছিল। আজি সেই ৰাস্তাৰ পুনৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰিলোঁ। দ্বিতীয়টো ৰাস্তা হ'ল বিবি ৰোডৰ পৰা বৰপেটা ভৱানীপুৰ ৰাস্তাৰ পৰা ভৌকামাৰী অটা হৈ খৰ্মা বজাৰ হৈ কৰাগাৰী হৈ আমি চাপাৰবৰী ভক্তডোবা যিটো ৰাস্তা সেই ৰাস্তাত আমি সংযোগ কৰাৰ কাৰণে আৰু এটা ৰাস্তাৰ কাম আমি আধাৰশিলা স্থাপন কৰিলোঁ। ইতিমধ্যে ভৌকামাৰীৰ পৰা কয়াকুছি বজাৰৰ পৰা ভৌকামাৰী অটা খৰ্মা বজাৰলৈ ৰাস্তা ভাল হৈ আছে। আকৌ বহলীকৰণৰ কাম আমি আৰম্ভ কৰিম 15-20 দিনৰ ভিতৰত। সেই খৰ্মা বজাৰৰ পকী ব্ৰিজটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। সেই ব্ৰিজৰ পৰা সেই ৰাস্তা খুব জৰাজীৰ্ণ বেয়া ৰাস্তা, সেই ৰাস্তাৰ মাজেৰে সেই ৰাস্তাটো ঠিক ঠাক হৈ একেবাৰে চাপাৰবৰী অঞ্চললৈ যাব, সংযোগ স্থাপন হ'ব। তাৰ আধাৰশিলা কৰিলোঁ। এই দুটা ৰাস্তা হোৱাৰ পিছত আপুনি যদি খৰ্মা অঞ্চল বুলি কয়, দাঁতৰবুৰী অঞ্চল বুলি কয়, চাপাৰবৰী অঞ্চল বুলি কয়, ফিঙো অঞ্চল বুলি কয়, যদি কৰাগুৰি অঞ্চল বুলি কয়, গোটেই অঞ্চলত যাতায়াতৰ মূল পথ দুটা ভাল হৈ যাব আৰু মানুহৰ মূল সমস্যাবিলাক যাতায়াতৰ সমাধান হৈ গ'ল। আৰু তৃতীয়টো কাম কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1953 চনতে স্থাপন কৰিছিল আমাৰ মুৰব্বীসকলে। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 2000। ইয়াতে বিদ্যালয়ৰ শ্ৰেণীকোঠা আছে যদিও জৰাজীৰ্ণ, আদৰ্শ শ্ৰেণীকোঠা বুলি ক'ব নোৱাৰি। ইয়াৰ কাৰণে ৰাজ্য চৰকাৰৰ শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা আমি 7 কোটি টকা আবণ্টন পাইছিলোঁ। আনুষ্ঠানিকভাৱে মন্ত্ৰী ডাঙৰীয়াই গোটেই বৰপেটা ডিষ্ট্ৰিক্টৰ আধাৰশিলা স্থাপন হোৱা বুলি ঘোষণা কৰিছিল। আজি আমি লাইখুঁটি বুলি কওঁ, লাইখুঁটি এটা স্থাপন কৰিলোঁ অঞ্চলৰ শিক্ষাগুৰুসকলৰ লগতে মুৰব্বীসকলৰ লগত লৈ। আৰু এইটো হোৱাৰ লগে লগে এই বিদ্যালয়খন এখন আদৰ্শ বিদ্যালয় হ'ব। গতিকে এই তিনিটা কামৰ লগত জড়িত হ'বলৈ পাই মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ, আনন্দিত হৈছোঁ। আৰু নেদেখাজনৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকুৱা সমস্যা যিখিনি আছে সেই সমস্যাখিনি এটা এটাকৈ সমাধান কৰিব পাৰি।